নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ লোকেল চিকেনৰ। তাৰে কাৰণে ইয়াতে মছলা এটা বনাই ল'ম। মছলাত লৈছোঁ মই গোটা ধনিয়া, জিৰা, ইলাচি, শুকান জলকীয়া, দালচেনি আৰু গোলমৰিচ। ভালদৰে লৰা-চৰা কৰি মছলাটো পিচি ল'ম। ইয়াতে মই লৈছোঁ আদা, ৰচুন, কেঁচা জলকীয়া, ভালদৰে থেতেলাই ল'ম। তাৰপিছতে ইয়াতে লৈছোঁ মই পিঁয়াজ, 3টা পিঁয়াজ লৈছোঁ। পিঁয়াজটো কাটি ল'ম। এটা মিডিয়াম সাইজৰ বিলাহী লৈছোঁ, বিলাহীটো কাটি ল'ম। তাৰপিছত ইয়াতে চিকেনটো মই মেৰিনেট কৰি ল'ম। ইয়াতে লৈছোঁ আদা, ৰচুন, কেঁচা জলকীয়াৰ পেষ্ট, নিমখ, হালধি, ধনিয়া, জিৰা আৰু শুকান জলকীয়াৰ গুড়ি। দি দিছোঁ বিলাহী, দি দিছোঁ পিঁয়াজ, তাৰপিছত দি দিছোঁ মিঠাতেল, কেঁচা মিঠাতেল, তাৰপিছত টক দৈ দি দিছোঁ। দি ভালদৰে মেৰিনেট কৰি ল'ম এতিয়া চিকেনটো। ভালদৰে মাখি লৈ 15 মিনিট সময় ৰাখি দিম। তাৰপিছত ইয়াতে তেল দিছোঁ, মিঠাতেল। মই আলুটো ফ্ৰাই কৰি ল'ম। ইয়াতে নিমখ হালধি দি দিছোঁ। আলু দি ফ্ৰাই কৰি ল'ম। আলু ফ্ৰাই হৈ গ'ল, উঠাই ল'ম। তাৰপিছত ইয়াতে দি দিছোঁ তেজপাত, 2টা শুকান জলকীয়া, দালচেনি আৰু ইলাচি। দি দিছোঁ ইয়াতে কাটি ৰখা পিঁয়াজটো অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছতে দি দিছোঁ ইয়াতে মেৰিনেট কৰি ৰখা চিকেনটো অকণমান লৰা-চৰা কৰি ল'ম। মাংসটো অকণমান ফ্ৰাই কৰি ল'ম এতিয়া। ইয়াতে দি দিছোঁ মই আলু, ভাজি ৰখা আলু দি দিছোঁ আৰু ঢাকি ৰাখি দিম। 10 মিনিট ঢাকি ৰাখিছোঁ। তাৰপিছতে আকৌ এবাৰ ভালদৰে মিলাই আকৌ ঢাকি ৰাখিম। ভালদৰে ফ্ৰাই কৰিব লাগিব। যেতিয়ালৈকে তেল ওলাই নাযায় মাংসৰ পৰা, মছলাৰ পৰা, তেতিয়ালৈকে ফ্ৰাই কৰিব লাগিব। কালাৰ চেঞ্জ হৈ যাব তেতিয়ালৈকে। এনেকৈ বনাই ভাল লাগে খাই পেলাই। লোকেল চিকেনৰ জোল হ'ব, জোল কৰি বনাম। ফ্ৰাইটো বেছিকৈ কৰিব লাগে অকণমান। ইয়াক কালাৰ চেঞ্জ হৈছে লাহে লাহে, চাওকচোন। ফ্ৰাই হৈ গ'ল। এতিয়া দি দিছোঁ মই ইয়াতে গৰম পানী দি দিছোঁ। ঢাকি ৰাখিছোঁ মই ইয়াতে 10-15 মিনিট সময় ঢাকি ৰাখিছোঁ। সিদ্ধ হৈ গৈছে আলু, তথাপি আৰু এবাৰ ৰাখি দিছোঁ 5 মিনিটৰ কাৰণে। তাৰপিছতে ইয়াতে দি দিছোঁ মই গৰম মছলা আৰু কেঁচা ধনিয়াৰ পাত দি দিছোঁ। ভিডিঅ'টো কেনে পালে লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ' কেনে লাগে চাই পেলাই ছাবস্ক্ৰাইব কৰিব। এনেকৈ ট্ৰাই কৰিব, এদিন ভাল লাগিব খাই। ৰেচিপিটো ট্ৰাই কৰিব। লোকেল চিকেনৰ এনেকৈ জোল খাই বিৰাটেই টেষ্ট হয়। কি ধুনীয়া কালাৰ আহিছে মাংসটোৰ। ট্ৰাই কৰি চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ইমানে। ধন্যবাদ।